আজি খ্ৰীষ্টমাছ বুলি আমাৰ ছোৱালীজনীয়ে একদম মানে কৈছোঁ নহয়, তাই খালি ওলাই যায় চান্দা চাব যায়। মইনো এতিয়া ক'ত চান্দা চাব নিম। তাৰপিছত ভাবিলোঁ আমাৰ ওচৰতে 6 মাইলৰ ওচৰতে হৈ আছে মেলা এখন, তাত যাওঁ, তাইক তাতে দেখাওঁ কি কিনো আহিছে। আৰু এয়া আমি মেলাত আহিলোঁ এতিয়া, আৰু দুইজনীয়ে কিবা কিবি খাব লৈছোঁ। আৰু তাই ফটো চটো উঠিলে আৰু আমাৰ ইয়াতে মানে ল'ৰা এজনে চান্দা সাজি পেলাই ঘূৰি আছে আৰু চবৰে লগত ফটো ক্লিক কৰি আছে। আৰু আমাৰ আয়ুষিও ধুনীয়াকৈ ফটো চটো উঠিলে, উঠি আৰু এতিয়া আমি দুইটাই কিবা কিবি খাব লৈছোঁ। এয়া আমাৰ এইজনীয়ে পপকৰ্ন খাই আছে, আৰু মই খাব লৈছোঁ এয়া কেটলি পিঠা আৰু গাখীৰ চাহ। গাখীৰ চাহৰ লগত যে পিঠা খোৱা মজাই বেলেগ আৰু গধূলি সময়ত। আৰু যে এই জাগাটো এনেকুৱা মলমলাই আছে, গোটেই মানে পুৰি আছে। কেঁকুৰাই চাবনে, মিছা মাছে চাবনে, গাহৰিয়ে চাব, মানে এভেইলেবল আৰু মুঠতে মানুহে মানে খোৱাহে কথা আৰু এতিয়া বহি বহি। এয়া চাওকচোন পিঠা বনাই আছে। ইয়াৰ পৰা পিঠাও ল'লোঁ মই। আৰু এয়াই আৰু আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ আৰু। এই ডাঙৰ ডাঙৰ গাহৰি পিচ, কেঁকুৰা একদম পূৰা জুইত পুৰি আছে আৰু একদম।